নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠা দৈৰ ৰেচিপি এটা লৈ আহিছোঁ। এই দৈটো আপোনালোকে পাউডাৰ গাখীৰেৰে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হয়। বিহু আহিছে, আপোনালোকে 10 মিনিটত এই গাখীৰটো বনাব পাৰিব, এদিনতে খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠা দৈটো বনাবলৈ বাতি পাউডাৰ গাখীৰ লৈছোঁ। আপোনালোকে এই পদ্ধতিটোত বনাব। বিহু আহিছে, কম সময়ত বনাব পাৰিব আৰু দোকানৰ দৰে মিঠা দৈ বনাব পাৰিব। একেটা বাতিৰে মই এয়া পানী লৈছোঁ। পানীটো অলপ গৰম পানী ল'ব, হাতেৰে চুব পৰা গৰম। এয়া মই দুবাতি এয়া কুহুমীয়া গৰম পানী দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। ঠাণ্ডা পানী দিলে গোটা গোটা হৈ যাব পাৰে, সেইকাৰণে আপোনালোকে অলপ পানীটো গৰম কৰি এইদৰে ল'ব, ভালদৰে মিলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই গাখীৰখিনি কোনো ধৰণৰ গোটা গোটা নথকাকৈ এইদৰে ভালদৰে পানীৰ সৈতে এইদৰে মিলাই ল'ব। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই 4 চামুচ চেনি লৈছোঁ। চেনিখিনি মই কেৰামেল কৰি ল'ম। আপোনালোকে যদি গৰু গাখীৰ দিয়ে তেতিয়া আপোনালোকে চেনি অলপ বঢ়াই দিব পাৰিব, আৰু যদি মিঠা কম খায় তেতিয়া আপোনালোকে 2-3 চামুচ দিলেও হৈ যাব। এতিয়া মই প্ৰথমতে ল' টু মিডিয়ামত এইখিনি কেৰামেল কৰি ল'ম। চেনিখিনি দি লৰাই নিদিব, এইদৰে অকণমান মই বহলাই দি দিছোঁ। বিহু আহিছে, আপোনালোকে কম সময়ত একেবাৰে 10 মিনিটত বনাই ৰেডি কৰিব পাৰিব। এয়া দেখিছেনে চেনিখিনি গলিব লৈছে। এতিয়া মই হেতাখনেৰে এইদৰে লৰাই ল'ম। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰখাব এতিয়া, নহ'লে তিতা তিতা লাগিব এইখিনি জ্বলি গ'লে। এইদৰে লৰাই থাকিব। চেনিখিনি ভালদৰে গলি গৈছে। মই আৰু কালাৰটো অলপ ডাঠ কৰি ল'ম। কেৱল গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইখিনি মোৰ ধুনীয়াকৈ হৈ গ'ল। এয়া দেখিছেনে, এইটো জোখত ৰখাই দিব। এতিয়া মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া গাখীৰখিনি এয়া দি দিছোঁ। দি এইখিনি ভালদৰে চেনিৰ সৈতে মিলাই ল'ম। প্ৰথমতে কেৰামেল কৰা চেনিখিনি এইদৰে অলপ তলত এয়া দেখিছেনে, এইদৰে গোটা গোটা হৈ থাকিব, একো নাই। এইখিনি ভালদৰে মিলি যোৱালৈ হেতাখনেৰে এইদৰে মই লৰাই থাকিম। চেনিখিনি ভালদৰে গাখীৰৰ সৈতে এয়া মিলি গ'ল। এয়া দেখিছেনে ধুনীয়া এটা ৰং হয়। এয়া এইদৰে ভালদৰে উতলাই ল'ব। এইদৰে উতলাই ল'ব। এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া গেছ অফ কৰি এইখিনি ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। এয়া মই 2 চামুচ জোখত এয়া দৈ লৈছোঁ। অলপ আপোনালোকে পানীটো গুচাই ল'ব। এতিয়া ইয়াতে মই 1 চামুচ কৰ্ণফ্ল'ৰ দি দিম। একেবাৰে দোকানৰ দৰে হৈ যাব। আপোনালোকে এইদৰে বনাব। প্ৰথম লোৱা চামুচখনেৰে লৈছোঁ, ভালদৰে মিলাই ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে মিলাই ল'ব। এইদৰে এতিয়া এয়া গাখীৰখিনি এইদৰে হাতেৰে চুব পৰা হৈ থাকোঁতে, বহুত বেছি গৰম নিদিব, অকণমান গৰম সহ্য কৰিব পৰা গৰম হৈ থাকোঁতে একেবাৰে নিদিব। এয়া মই হেতা দি এইখিনি মই ভালদৰে মিলাই লওঁ। দেখিছেনে, ইয়াত আৰু হেতা দি দিম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব।
মই গাখীৰৰ কেৰাহীখন লৈ লৈছোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া দৈ আৰু গাখীৰৰ মিশ্ৰণখিনি ইয়াতে দি লৈছোঁ। ভালদৰে মিলাই লৈছোঁ। ভালদৰে আপোনালোকে এইদৰে প্ৰতিটো ষ্টেপ চাই যাব, এইদৰে বনাব পাৰিব। এয়া দেখিছে, এইদৰে মিলাই ল'লোঁ। প্ৰথমতে গাখীৰ মিলোৱা বাতিটোৱে লৈছোঁ, চেকনি এখন লৈছোঁ। এয়া গাখীৰখিনি এইদৰে চেকি দিব লাগে। যদি গোটা গোটা থাকে চেকনিখনত ৰৈ যাব। এইদৰে অলপ চামুচখনেৰে লৰাই লৈছোঁ। এয়া দেখিছেনে? আপোনালোকক মই ধুনীয়াকৈ প্ৰতিটো ষ্টেপ দেখাই দিছোঁ। এইদৰে গোটেই গাখীৰখিনি এইদৰে চেকি ল'লোঁ। এয়া দেখিছেনে? অলপ গোটা গোটা থাকিলে এইদৰে ৰৈ যাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এই বাতিটো ছাইড কৰি থৈ দিম। এতিয়া মই যিটো বাতিত দৈ বনাম সেয়া বাতিটোত এয়া পাঁচ এডালত মই দৈ লৈছোঁ। এইদৰে গোটেই বাতিটোত ভালদৰে এইদৰে লগাই লওঁ। এয়া মই দুটা পাত্ৰত এইদৰে দৈ লগাই লৈছোঁ। এতিয়া ইয়াতে মিশ্ৰণখিনি এইদৰে দি লৈছোঁ। এয়া দেখিছেনে? এইদৰে দি লৈছোঁ। মই চচপেন এটাত এগিলাচ পানী আগতে 5 মিনিট আগতে এইদৰে গৰম হ'ব দি থৈ দিছিলোঁ। ইয়াত মই ষ্টেণ্ড এডাল দি দিছোঁ। এতিয়া মই দৈৰ বাতিটো এইদৰে দি দিছোঁ। ঢাকনিৰে ঢাকি দিম। ঢাকনিখনত কটন কাপোৰ এখন এইদৰে দি দিছোঁ যাতে পানীৰ টোপাল বাতিত নপৰে। এইদৰে ল' টু মিডিয়ামত 10 মিনিট সময় থৈ দিম। এইদৰে মই 10 মিনিট সময় এয়া দেখিছেনে? থৈ গেছ অফ কৰি ভালদৰে ইয়াতে ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এতিয়া এইখিনি ভালদৰে ঠাণ্ডা হৈছে। এয়া দেখিছেনে? এতিয়া উলিয়াই ল'ম। এয়া মই উলিয়াই ল'লোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে। আপোনালোকে বিহুত এদিনতে আপোনালোকে বনাই খাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছে কোনো ধৰণৰ পানী নাই। এইদৰে আপোনালোকে বনাব। দৈ নাখালে ল'ৰা ছোৱালী এইদৰে বনাই দিলেও সিহঁতে খাব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।